শত সহস্ৰ যোৰহতীয়া ৰাইজ ওলাই আহিছে ইয়ালৈ। যোৰহাটত এতিয়া লোকাৰণ্য হৈ পৰিছে। যিমান দূৰলৈকে কেমেৰাই ঢুকি পাইছে সিমান দূৰলৈকে মানুহৰ লোকাৰণ্য হৈ পৰিছে কুমাৰী পূজা চাবৰ বাবে। মিটু চাওক, শত সহস্ৰ যোৰহতীয়া ৰাইজ ওলাই আহিছে ইয়ালৈ। হয় ডেভিড, প্ৰথমতে আপোনাক যোৰহতীয়া ৰাইজৰ হৈ শুভেচ্ছা জনাইছো দুৰ্গা পূজাৰ। যোৰহাটৰ বৰ্তমান পৰিৱেশ উদুলি মুদুলি। সম্পূৰ্ণ এই মুহূৰ্তত মই ক'ব বিচাৰিম যে যোৰহাটত এতিয়া লোকাৰণ্য হৈ পৰিছে, জনসমুদ্ৰত পৰিণত হৈছে যোৰহাটৰ ৰাজপথ। যেনিয়ে চাই তেনিয়ে মানুহৰ এতিয়া ঢল বৈছে, পাৰ ভাঙিয়ে মানুহ ওলাই আহিছে আজি যোৰহাটলৈ। তৰুণ ৰাজে যোৰহাটৰ মানুহৰ দৃশ্য দেখুৱাব। আমি গোসানীৰ দৃশ্য দেখুৱাইছো, যোৰহাটত বহু মণ্ডপৰ গোসানীৰ দৃশ্য দেখুৱাইছো, কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছো মানুহ। বন্দনাৰ সুৰে সুৰে তেওঁলোকে এনেধৰণে আমেজ ল'ব বিচাৰিছে। এই মুহূৰ্তত দেখিছে যোৰহাটত বীৰ দি বাট নেপোৱা এক পৰিৱেশ হৈছে। মই পুনৰবাৰ যোৰহাটৰ ৰাজপথ কেমেৰা পাৰ্চন তৰুণ ৰাজক দেখুৱাবলৈ অনুৰোধ জনাম। যিমান দূৰলৈকে কেমেৰাই ঢুকি পাইছে সিমান দূৰলৈকে মানুহৰ ভিৰ, লোকাৰণ্য হৈ পৰিছে যোৰহাটৰ তৰুণ তৰুণীৰে ভৰি পৰে যোৰহাটৰ গড় আলি দুয়োকা। আৰু এই মুহূৰ্তত আমি জনসমুদ্ৰৰ মাজলৈ সোমাই যাব বিচাৰিছো। আৰু এক সুন্দৰ অপূৰ্ব সমাহাৰ বুলি ক'ব লাগিব দেৱী গোসানী আৰু মানুহৰ সমন্বয়ৰ সেতুৰে। শত সহস্ৰ যোৰহতীয়া ৰাইজ ওলাই আহিছে ইয়ালৈ। যোৰহাটত এতিয়া লোকাৰণ্য হৈ পৰিছে। যিমান দূৰলৈকে কেমেৰাই ঢুকি পাইছে সিমান দূৰলৈকে